फेमस सारनाथ की पहली साड़ी सारनाथ के नामों से बनाई जाती है। ये यहाँ से तो फिर सारनाथ मिलता जाता है, ये साड़ियाँ बनती है। तो सिल्क हमारा बेंगलुरु। हेलो एवरीवन, আজি হল নেক্সট ডে আৰু নেক্সট ডে ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজিৰ দিনটো কি কৰোঁ দেখুৱাম বলে। এতিয়া প্ৰথমে আমি ব্ৰেকফাষ্ট কৰিম। ব্ৰেকফাষ্ট কৰি আমি এঠাইলৈ ফুৰিবলৈ যাম। ক'ত যাওঁ আপোনালোকক দেখুৱাম। আৰু বানাৰসত আহি যদি চিল্ক ফেক্টৰী এটা যদি নাচাওঁ তেনেহ'লে বানাৰস অহাটো আমাৰ লাভেই নহ'ব। আৰু আমাৰ শুৱালকুছিত যেনেকৈ জাগাই জাগাই বা মানুহৰ ঘৰে ঘৰে চিল্ক ফেক্টৰী আছে, পাটৰ কাপোৰৰ মানে শাল আছে, ঠিক তেনেকৈ বানাৰসতো অলিয়ে গলিয়ে তাৰমানে চিল্ক ফেক্টৰী আছে। সেইকাৰণে আমি যিখিনি জাগাত আছোঁ তাৰ ওচৰতে থকা চিল্ক ফেক্টৰী এটালৈ যাম। আৰু আজি হ'ল আমাৰ বিয়া, যিখন বিয়ালৈ আমি আহিছোঁ উদ্দেশ্য কৰি সেইখন বিয়া। তো ৰেঘাৰ বিয়াৰ কাৰণে আমি গধূলি 5টামান বজাত ৰেডি হৈ য'ত বিয়াখন হ'ব তালৈ ওলাই যাব লাগিব। এতিয়া সেইকাৰণে আগবেলা সময়কণ ফ্ৰী আছোঁ, এইখিনি সময়তে আমি ক'ত পাৰোঁ ওলাই যাওঁ। নহ'লে চাই থাকিব ভিডিঅ'টো। এয়া আহি গ'ল ব্ৰেকফাষ্ট। কি খাইছে মামি? এয়া মামাই খাইছে পুৰি চব্জি আৰু হালোৱা নেকি। এইফালে আছে টনৰ আমাক কৈ না কি খাইছা? হৈ গ'ল হালোৱা। কেনেকুৱা খাই বোলে হালোৱা? তাই যি খায়। ইফালে আছে চুজি কা হালৱা, ইফালে ব্ৰেড, ইফালে আছে চেৱৈ উপমা, এইফালে আছে চাম্বাৰ, নাৰিকলৰ চাটনি, প্লেন ইডলি, ভটুৰা, ভেজ চেণ্ডউইচ, কাটফ্ৰুট। বাছ এইখিনি আজি আমাৰ হোটেলখনৰ কমপ্লিমেণ্টাৰী ব্ৰেকফাষ্ট। কি খাইছা? চলে ভটুৰা। ইফালে বৰ্তা আছে, ইফালে আমাৰ সদ্যহতে একমাত্ৰ বাইদেউ বিন্দু। বৌ আপুনি কি খাই আছে? আচ্ছা 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 হালোৱা খাই আছে। এয়া চুজি হালোৱা লগত জুচ। আৰু আপোনাৰ খানাটো খাই কেনেকুৱা লাগিছে? আচ্ছা 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 আচ্ছা। Cheers. ওলাইছো এতিয়া, লিফ্টত উঠিলো। হোটেলৰ পৰা ওলাই আমাৰ হোটেলৰ ওচৰতে থকা চিল্ক ফেক্টৰী এটালৈ গ'লোঁ। চাবলৈ গ'লোঁ বানাৰসী কাপোৰবোৰ কেনেকেনো বৈ। ये बनारसी फेमस सारनाथ से ही बनकर जाती है साड़ियाँ, इसलिए वर्ल्ड फेमस सारनाथ की पहली साड़ी सारनाथ के नामों से बनाई जाती है। ये यहाँ से देखिए जो अपनी सारनाथ लिखा जाता है, ये साड़ियाँ बनती है। ये सिल्क हमारा बेंगलुरु से आता है। और তেওঁলোকৰ শালখন বহুৱা জাগাটোৱে বেলেগ জানেনে। ফ্ল'ৰৰ পৰা অলপমান জাগা তাৰমানে তেওঁলোকে তললৈ ৰাখি থয় আৰু তেওঁলোকৰ যি শালখন ভৰিৰে যি কাম থাকে সেইখিনি ফ্ল'ৰৰ তলত কৰে আৰু তেওঁলোকে তাত কাপোৰ চেলো কৰে। কোনোবাই কিনিব বিচাৰিলে কিনিব পাৰে। ক'ত আহিছা? ক'ত ওলাই আহিছা? নাজানো, খালি ফুৰিব ওলাই আহিছোঁ। ক'ত আহিছোঁ আমি?
মন্দিৰ আহিছোঁ কি মন্দিৰ ভাৰত মাতা মন্দিৰ ভাৰত মাতা কি আগফালে কোন আছে আগফালে কোন আছে ভাৰত মাতা মন্দিৰ গৈ আছো আগফালে আছে অৰ্ণৱ পিছফালে নেহা মই প্ৰায়ুষী আৰু টিহু আৰু এখন গাড়ী আহিছে তাত আৰু মানুহ আছে দুখন গাড়ী আমি গৈ আছো তো চাওঁগে কি আছে মন্দিৰত কি আছে ভাৰত মাতা মন্দিৰ কি আছে নাজানো কিন্তু দেখিবলৈ অলপ বেলেগ টাইপৰ দেই বিল্ডিংবোৰ বেলেগ টাইপৰ আমি জোতা চেণ্ডেল ইয়াতে খুলি যাব লাগিব এইটোৱে হ'ল ভাৰত মাতা মন্দিৰ এই মন্দিৰটোৰ বিশেষত্ব হ'ল ইয়াত কোনো দেৱ দেৱতাৰ পূজা কৰা নহয় ইয়াত ভাৰতৰ মেপখন বনাই থোৱা আছে য'ত পূজা কৰা যায় আৰু এই মন্দিৰটো নিৰ্মাণ হৈছিলে 1936 চনত আৰু এইটো নিৰ্মাণ কৰিছিলে ডক্টৰ শিৱপ্ৰসাদ গুপ্তা আৰু এই মন্দিৰটো উদ্ঘাটন কৰিছিলে মহাত্মা গান্ধীয়ে আৰু এবাৰ আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ আহি বানাৰসৰ বজাৰ চাবলৈ বানাৰসৰ বজাৰখন চাবলৈ গ'লোঁ বানাৰসৰ গলিবোৰ একদম সৰু সৰু ৰাস্তাবোৰ সৰু সৰু আৰু ভিতৰৰ যিবোৰ গলি সেইবোৰ একদম সৰু সৰু যেন মানে ইটো সাইডৰ লগত সিটো সাইড যেন লগ হৈ যাব তেনেকুৱা গলি বাকি এতিয়া আমি বানাৰসৰ বজাৰত শাড়ী চাওঁগে বলক বানাৰসী শাড়ী প্ৰথমে সিল্ক ফেক্টৰীত চালো এতিয়া চাম আমি বানাৰসৰ বজাৰত বাকি এইবোৰ সব ৰাস্তাবোৰ আৰু ইয়াৰ ঘৰবোৰ অত্যন্ত পুৰণি বিৰাট পুৰণি ঘৰ আছে এইবাৰ পালুগৈ আমি শাড়ী দোকানত ইয়া ভেৰাইটিজ শাড়ী দেখুৱাইছে সব শাড়ীৰ দাম লৈ কোৱালিটি বেলেগ বেলেগ এইবোৰ সব বানাৰসী সিল্কৰ শাড়ী এইবোৰ আৰম্ভণি আপোনাৰ 15,000-2000 পৰা আৰম্ভ কৰি 15,000-20,000 লৈকে আমাক দেখুৱাইছে ইয়া হ'ল বানাৰসী সিল্ক এইখনৰ দাম কৈছে 3,600 এইটো বেলেগকৈ আছো বলে আৰু আমি য'ত শাড়ী চাইছিলোঁ তাৰ ওচৰতে চাওক এয়া কাশী বিশ্বনাথ ধাম কাশী বিশ্বনাথ মন্দিৰটো আৰু তাৰ ফ্ৰণ্টত ইমানেই ভিৰ মানে মানুহ একেবাৰে পৰুৱাৰ নিচিনাহে দেখা পায় आप पहले बैठिए हम आपको पसंद आएगा उस हिसाब से खाना मुश्किल ये आप कौन सा दिखाने में ये आपको टिश्यू से बनारस का है बनारसी ये भी देखिए पूरी वीविंग पे है बनारसी साड़ियों में ये वीविंग जो होती है यही बनारसी সেইবোৰ আপোনাৰ সিল্কৰ ভেৰাইটি আছে एक टिश्यू से ये भी मुझे दिखाइए कॉटन में दिखाइए पहले आप कलर आएंगे ये साड़ी मीना के वर्क ये प्रिंटेड नहीं हम ब्राइडल टाइप है मीना के वर्क এই দুই মাত্ৰ পাঁচ কাটান সিল্কটো পাই আহিছোঁ যে দোকানখন আছে
নহয় 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 আমি এতিয়া ৰাস্তাৰ কাষত শাৰীবোৰ চাই উঠি আমি পাই গ'লোঁ হোটেল আৰু তাত আজি আমি খালোঁ আলু চোখা ইয়াৰ ভিতৰত চাট্টু সুমুৱাই থোৱা থাকে চাট্টুগুৰি যে নহ'লে কিছুমানত পনীৰ থাকে আৰু তাৰ লগত দিয়ে বেঙেনা পিটিকা আৰু বিলাহীৰ চাটনি এটা আৰু খাবলৈ বস্তুটো বেলেগ টিভিত সদায় দেখি থাকোঁ বা শুনি থাকোঁ এবাৰ টেষ্ট কৰিলোঁ এইটো এইয়া চাওক আলু চোখাটোৰ ভিতৰত কেনেকুৱা থাকে এটা হ'ল পনীৰৰ আৰু এটা চাট্টু আমি নেহা আৰু মই দুইজনীয়ে আধা আধা কৰি খালোঁ বানাৰসত আহি বানাৰসী শাড়ী এখন যদি নলওঁ কেনেকৈ হ'ব ন সেইকাৰণে এখন বানাৰসী শাড়ী ল'লোঁ এইখন ৰেড কালাৰত একদম চিম্পল আৰু কম ভেৰাইটিজ আছিলে ভেৰাইটিজ মানে কি ক'ম আপোনাৰ অধিক মাছত বগলী কণা হৈ যাব টাইপছ মানে ইমানেই আছে তাৰে ভিতৰত মই এইখন ল'লোঁ এইখনে ল'লোঁ মানে তাৰমানে আমাৰ মেখেলা চাদৰ এইটো বেছি পিন্ধা হয় সেইকাৰণে শাড়ী আৰু মই শাড়ী খুব কম পিন্ধোঁ সেইকাৰণে বেছি দামীও লোৱা নাই ৰিজনেবল ৰেটত এখন বানাৰসৰ পৰা শাড়ী ল'লোঁ আৰু আজি ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ কাৰণ এইটো ভিডিঅ' শেষ কৰি মই নতুন ভিডিঅ' আৰম্ভ কৰিম আমাৰ বিয়াখন দেখুৱাবলৈ সেইকাৰণে এইটো ভিডিঅ' আৰু বেছি দীঘল নকৰোঁ আৰু এইটো ভিডিঅ' ইয়াতে শেষ কৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ টিল দেন বাই বাই